25 জানুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই দিৱসটোনো কি, ইয়াৰ প্ৰধান উদ্দেশ্য ইত্যাদি সকলোখিনি লৈ আহিছোঁ আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ভাৰতত প্ৰতি বছৰে 25 জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰিবলৈ কেন্দ্ৰীয় কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিৱসৰ শ্লোগান হ'ল এগৰাকী ভোটাৰ হিচাপে গৰ্বিত হওক, ভোট দিবলৈ সাজু হওক। মূলতঃ দেশৰ যুৱ প্ৰজন্মক নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষিত কৰাটোৱে এই দিৱসৰ প্ৰধান উদ্দেশ্য। বিভিন্ন তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ ভোটদান প্ৰক্ৰিয়াত যুৱ প্ৰজন্মৰ অংশগ্ৰহণৰ হাৰ যথেষ্ট কম। ভোটাধিকাৰ অৰ্জনৰ বাবে ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল যদিও বছৰ বছৰ জুৰি দেশৰ যুৱ প্ৰজন্মৰ এটা গৰিষ্ঠ অংশ নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা বিৰত আছে। ভাৰতৰ নিৰ্বাচনী আয়োগে সিদ্ধান্ত লৈছে যে নতুনকৈ ভোটাধিকাৰ অৰ্জন কৰা যুৱক-যুৱতীসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া প্ৰতি বছৰে 1 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা তেওঁলোকক সচিত্ৰ ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ যোগেদি যুৱক-যুৱতীসকলৰ মনত দায়িত্বশীল নাগৰিকত্ব আৰু সবলীকৰণৰ ধাৰণা প্ৰসাৰিত কৰিব পৰা যাব বুলিও আশা কৰা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।